হৈ যাব মানে সিমানটো কথা মনত ৰাখিলে তোমাৰ ভৱিষ্যতে প্ৰত্যেকটো কামেই কৰি যাব পাৰিবা, আগবাঢ়ি যাব পাৰিবা। এতিয়া তুমি ক্লাছ 10ত আছা, পিছত এতিয়া ভণ্টিবাই MSc পাছ কৰিলে। MSc পাছ কৰি পেলাই এতিয়া ভণ্টিবাই ঘৰত বহি থকা নাই নহয়, ওপৰ ৰুমত অনবৰতে কিতাপে পঢ়ি আছে চাকৰিৰ কাৰণে। কোনটো চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ কেনেকুৱা মানে তোমাৰ কুৱেশ্যনবিলাকৰ এনচাৰ ফিটিং কৰিব লাগিব সেইবিলাকে। মাত্ৰ ভোক লাগিলে গ্ৰাউণ্ড ফ্ল'ৰলৈ আহে, খাই মাকৰ লগত কথা বতৰা পাতে, আকৌ গৈ যায়গৈ। আজি এটাই এইটোকো কোৱা নাই, নিজেহে তোমাক মই আজি পঢ় কৰি গোটেই বছৰটো কৰি থাকিলে তুমি যদি ইণ্টাৰেষ্টেই নিদিয়া, তোমাৰ যদি নিজৰ ইচ্ছাই নাই, এবাৰ কৰি দিলে যদি তুমি মনত থিৰাং কৰি ল'লা যে মই পঢ়িব লাগিব, পঢ়ি ভাল হ'ব লাগিব, ভণ্টিকো ঘৰত গ'লে পঢ়ুৱাম, ভণ্টিকো ভাল কথা শিকাই দিম, তাই পঢ়িব ঘৰত। স্কুলখন চিনাকিত নহয়, ডিব্ৰুগড়ত হ'লহেঁতেন। গোটেই বছৰটোত আমিতো লগ কৰিবলৈ নগ'লোঁ, আমাৰ স্কুল বন্ধ হ'ল, তেতিয়াহে আনিবলৈ গ'লোঁহেঁতেন। এতিয়া ওচৰত কাৰণেতো মাহে ছেকেণ্ড চেটাৰডে পৰিয়াল থাকে বহি ভাত এসাঁজ হয় নহয়? তোমালোকে মনৰ আনন্দ এতিয়া মাত্ৰ কিতাপৰ ওপৰত, অধ্যয়নৰ ওপৰত। পৰীক্ষাৰ কাৰণে নিজে প্ৰিপেয়াৰ হ'ব লাগিব, কোনেওতো বেলেগে তোমাক প্ৰিপেয়াৰ কৰি দিব নোৱাৰে, হয় নহয়? টিচাৰে মাত্ৰ বুজাহে দিব ছাবজেক্টটো, বুজাটো তোমাৰ কৰ্তব্য।